All of you are most welcome to Career Plus once again. আমি আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ ক্লাছ 12 ফিজিক্সৰ ইউনিট 1 ইলেক্ট্ৰষ্টেটিক্সৰ এটা মষ্ট ইম্পৰ্টেণ্ট টপিক ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত। আজি ডিছকাছ কৰিম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি, এটা বিন্দুসমূহ আধানৰ বাবে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য বা ইলেক্ট্ৰিক ফিল্ড। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। ভিডিঅ'ৰ শেষত আমি ডিছকাছ কৰিছোঁ এমাৰিকেল কুৱেশ্যন, যোনটো এইমছ 2001ত আহিছিলে, যিটো আজিকালি নীট এক্সাম বুলি কয়। এইমছটো ৰিপ্লেচ কৰি নীট এক্সাম হৈছে। চ' ইয়াৰ আগৰ ভিডিঅ'সমূহ যোনে যোনে চোৱা নাই তোমালোকে চাই ল'বা। ইয়াৰ আগত আমি ইউনিট 1ৰ 3-4টামান ভিডিঅ' বনাইছোঁ। তাত আমি ডিছকাছ কৰিছোঁ ইলেক্ট্ৰিক চাৰ্জ, ল অফ ছুপাৰপজিশ্যন অফ চাৰ্জ, কুলম্বছ ফ'ৰ্চৰ নিউমাৰিকেল এনালাইচিছ। অ'কে, কিপ অন ৱাটছিং দ্য ভিডিঅ' টিল দ্য এণ্ড। এইটো ইউনিটৰ আগৰ আটাইকেইটা ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা তোমালোকে চাব পাৰিবা। লেটছ ৱাটছ দ্য ভিডিঅ' এণ্ড কিপ অন কণ্টিনিউ। According to Coulomb's law, any two charge or charge body, say suppose that one capital Q and say suppose that one I'm taking small q, both are positive. Okay, any two charge or charge body separated by some distance exert electrostatic force of attraction or repulsion on each other, but in practice it is not happen for all distances separated by the two charges. There is a maximum limit of separation between the two. If you bring the small q nearby the capital Q, then at some distance that capital Q may influence the small q, and that distance, that means every charge has its own area of influence. So this is the maximum limit to which the capital Q may influence the other charge or charge body. So if you draw it, it will be look like that. That one. So that means if you place the small q at any point in this region, then capital Q may influence the small q within that space at any point, and that region or space is known as electric field. Okay, মই অসমীয়াত কৈ দিছোঁ। কুলম্বৰ সূত্ৰ মতে দুটা আধান বা আহিত বস্তুৰ মাজত সদায় স্থিতিবৈদ্যুতিক আকৰ্ষণী বা বিকৰ্ষণী বল থাকে যদি আধান দুটা এটা নিৰ্দিষ্ট দূৰত্বৰে পৃথক হৈ থাকে। যে ধৰি ললোঁ কেপিটেল কিউ আৰু স্মল কিউ ইমানখিনি দূৰত্বৰে পৃথক হৈ আছে, কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় ইয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ নকৰে বা কোনো ধৰণৰ স্থিতিবৈদ্যুতিক বল প্ৰয়োগ নকৰে। কিন্তু আমি স্মল কিউটো যদি কেপিটেল কিউৰ ওচৰলৈ লৈ গৈ থাকোঁ এটা নিৰ্দিষ্ট দূৰত্বৰ পৰা, আৰু তাক আমি এইফালে নিব নোৱাৰোঁ, কাৰণ দুয়োটা একেজাতীয়, কেপিটেল কিউৱে স্মল কিউক বিকৰ্ষণ কৰিব। তো এই যোনটো মেক্সিমাম পইণ্ট, অৰ্থাৎ কেপিটেল কিউৰ চাৰিওফালে এটা নিৰ্দিষ্ট সীমা আছে যলৈকে সি অইন আধানৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। অৰ্থাৎ স্মল কিউটোক যদি আমি এইখিনি ঠাইৰ ভিতৰৰ যিকোনো বিন্দুত ৰাখোঁ তেতিয়া কেপিটেল কিউৱে তাৰ ওপৰত স্থিতিবৈদ্যুতিক বিকৰ্ষণী বল প্ৰয়োগ কৰিব। অৰ্থাৎ কেপিটেল কিউৰ চাৰিওফালে এটা নিৰ্দিষ্ট কি আছে, ঠাই আছে, বা সি এটা কালি আগুৰি আছে। তো এইখনে হ'ল কেপিটেল কিউৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ। So we can define it: the region or space around a charge body or point charge within which its influence can be felt is called electric field. অসমীয়াত আমি এনেদৰে ডেফিনেশ্যনটো দিম: কোনো আধানৰ চাৰিওফালে যিমান দূৰলৈ ই অইন আধানৰ ওপৰত প্ৰভাৱ ঘটাব পাৰে সেই অঞ্চলটোক বৈদ্যুতিক ক্ষেত্ৰ বোলে। ক্ষেত্ৰৰ বাহিৰৰ যিকোনো বিন্দুৱে আমাৰ কাৰণে অসীম। So that means the small q is placed at infinity. Always remember. And for a point charge, বিন্দুসমূহ আধান এটাৰ বাবে the shape of the field is spherical. বিন্দুসমূহ আধান এটাৰ বাবে
ফিল্ড এখনৰ আকৃতিটো কি হ'ব সদায় গোলাকাৰ এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট এতিয়া আমি পঢ়িম বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি ই ক্ষেত্ৰ এখনৰ ভিতৰৰ যিকোনো বিন্দুত একক ধনাত্মক আধান এটা ৰাখিলে উচ্চ আধানটোৱে তাৰ ওপৰত যিমান বল প্ৰযুক্ত কৰে সেয়াই হ'ল সেই নিৰ্দিষ্ট বিন্দুটোত সেই নিৰ্দিষ্ট ক্ষেত্ৰখনৰ ক্ষেত্ৰ প্ৰাবল্য When a unit positive charge is placed at any point inside an electric field, then the amount of force influenced by the source charge to the unit positive charge at that point is defined as electric field intensity at that point due to the certain electric field. Simply we can write electric field intensity nothing else. This is the force experienced by a unit positive charge. The force experienced by a unit positive charge placed at that point. At which we need to determine electric field intensity. অসমীয়াত আমি লিখিম এনেদৰে ক্ষেত্ৰ এখনৰ ভিতৰত একক ধনাত্মক আধান এটাৰ ওপৰত প্ৰযুক্ত বলেই হ'ল সেই বিন্দুত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য When small q charge is placed inside the field, say at that point, initially small q charge is placed. Then the force of repulsion by capital Q is, say, suppose F. That means on small q, amount of force is capital F. Therefore, on plus 1 charge, what is the amount of force? F by Q. And simply this is the mathematical analytics of electric field intensity. So that means mathematically we can write very simple ক্ষেত্ৰখনৰ ভিতৰত আমি এই স্মল কিউ আধানটো ৰাখিলোঁ আৰু কেপিটেল কিউৱে স্মল কিউ এফ বলেৰে ঠেলিছে বিকৰ্ষণ কৰিছে তো অৰ্থাৎ স্মল কিউৰ ওপৰত প্ৰযুক্ত বল কিমান কেপিটেল এফ স্মল কিউৰ ওপৰত প্ৰযুক্ত বল কেপিটেল এফ চ' সংজ্ঞামতে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য মানে হ'ল প্লাছ 1 আধানৰ ওপৰত প্ৰযুক্ত বল এটাকে প্লাছ 1ৰ ওপৰত প্ৰযুক্ত বল কিমান হ'ব এফ বাই কিউ আৰু সেইটো হ'ল বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য চ' গাণিতিকভাৱে ই ইজ ইকুৱেল টু এফ বাই কিউ যেহেতু এফটো এটা ভেক্টৰ ৰাখি আৰু কিউটো স্কেলাৰ ৰাখি চ' এই দুটা ৰেচিঅ'টো হ'ব বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য এটা ভেক্টৰ ৰাখি Since electric field intensity is a vector quantity, so it should have the direction. So the direction is nothing else. Since C is the ratio of F and Q, Q is a scalar quantity, so simply the direction of electrostatic force is the direction of electric field intensity. অৰ্থাৎ কুলম্ব বলৰ দিশটোৱে হ'ল বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ দিশ Then the SI unit of electric field intensity simply Newton per coulomb F by Q. Okay. Now take one conceptual question as written here. That one. অসমীয়াত মই কুৱেশ্যনটো কৈ দিছোঁ বিদ্যুৎ ক্ষেত্ৰ এখনৰ ভিতৰত এইখন এখন বিদ্যুৎ ক্ষেত্ৰ ইয়াৰ ভিতৰৰ যিকোনো এটা বিন্দুত +5 কুলম পৰিমাণৰ আধান এটা আমি ৰাখিছোঁ আৰু এই বিন্দুটোত ক্ষেত্ৰ প্ৰাবল্য দিয়া আছে 5 নিউটন পাৰ কুলম যদি 5 নিউটনটো ইয়াৰ পৰা গুচাই আমি ইয়াতে +10 কুলম এটা ৰাখি দিওঁ তেতিয়া ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটিৰ মানটো কিমান হ'ব দিছ ইজ দ্য কুৱেশ্যন ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি ইজ নাথিং এলছ দিছ ইজ দ্য এমাউণ্ট অফ ফ'ৰ্চ অন পাৰ ইউনিট কুলম অফ চাৰ্জ চ' দিছ ইজ এ কনষ্টেণ্ট কোৱান্টিটি এট ডেট পইণ্ট চ' এনচাৰ বিকাম ছেম চ' ইউল গেট দ্য এনচাৰ এজ 5 নিউটন পাৰ কুলম
we are going to determine electric field intensity due to a point source. Let us consider a system at origin, say 0 0 0, say plus charge capital Q is placed. So this is a source charge. So for that, surrounding it there is an electric field. So স্থানাঙ্ক প্ৰণালী এটাৰ মূল বিন্দু অ'ত প্লাছ কেপিটেল কিউ পৰিমাণৰ উৎস আধান এটা আছে। চ' ইয়াৰ কাৰণে চাৰিওফালে এখন বিদ্যুৎ ক্ষেত্ৰ থাকিব। চ' ইয়াৰ পৰা স্মল আৰ দূৰত্বত পি এটা বিন্দু য'ত স্মল কিউ পৰিমাণৰ পৰীক্ষণীয় আধানটো আমি ৰাখিছোঁ। চ' ফৰ দ্য ইলেক্ট্ৰিক ফিল্ড, চ' দিছ ইজ চ'ৰ্চ চাৰ্জ উৎস এণ্ড দিছ ইজ টেষ্ট চাৰ্জ পৰীক্ষণীয় আধান। So we can determine force experienced by small q due to charge plus capital Q is capital Q এ small q ৰ ওপৰত প্ৰযুক্ত কৰা বলৰ পৰিমাণটো হ'ব F is equal to 1/4 pi epsilon naught, মানে the entire system is placed in free space, মুক্ত স্থানত আছে। Q by R square R cap. So R is the distance between Q and Q, and R cap is the direction of force. This is the direction of force which is represented by one unit vector. F দিশটো কোনে দিব? একক ভেক্টৰ স্মল r এ দিব। এই বিষয়ে আমি আগতে পঢ়িছো। স্মল r is the unit vector directed along OP. এটাকে P বিন্দুত বিদ্যুৎ ক্ষেত্ৰ পাবল্য কিমান হ'ব? Therefore electric field intensity at P to F by Q. So 1/4 pi epsilon naught Q by R square R cap. So we can define it by this way. So any vector R, displacement vector R is equal to magnitude into unit vector. So unit vector is equal to that one. So vector R by R. So therefore 1 by. So simply we can write. So this is the mathematical form of electric field intensity which is expressed in vector form. So vector ৰূপত বিদ্যুৎ ক্ষেত্ৰ পাবল্যৰ এইটো প্ৰকাশ ৰাখি। তো ইয়াৰ যদি কেৱল মানটো চাওঁ আমি, simply ইয়াৰ পৰা আমি মানটো উলিয়াব পাৰিম এইটো। Only মান, only magnitude 1/4. This is clear from the equation. Electric field intensity depends on বিদ্যুৎ ক্ষেত্ৰ পাবল্য এই দুটা ৰাশিৰ ওপৰত নিৰ্ভৰ কৰিব। ক্ষেত্ৰখনৰ উৎস আধান আৰু যিটো বিন্দুত বিদ্যুৎ ক্ষেত্ৰ পাবল্য উলিয়াব লাগে উৎস আধানটোৰ পৰা তাৰ দূৰত্ব। এতিয়া সেই বিন্দুটোত কিমান পৰিমাণৰ টেষ্ট চাৰ্জ আমি ৰাখিছোঁ তাৰ ওপৰত নিৰ্ভৰ নকৰে। ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিপেণ্ডছ অন এমাউণ্ট অফ চ'ৰ্চ চাৰ্জ এণ্ড দ্য ডিষ্টেঞ্চ অনলি। So that means it does not depend on the amount of test charge placed at a certain point which is at fixed distance from source charge. So we can represent it graphically as E is proportional to 1 by R square. Along x-axis, say R square is there, and along y-axis E is there. When R becomes infinity, something divided by infinity is equal to 0. So this is the first point. And at R is equal to 0, if R is equal to 0, something divided by 0 becomes infinity. So E is equal to infinity at R is equal to 0. So at that point R is equal to 0, E is the infinity. We can show infinity. That's why the curve should not interact with y-axis. A line to a y-axis to কাটিব নোৱাৰে। Mind the point. Okay, বুজি পাইছা? So তেনেদৰে E ৰ মানটো লাহে লাহে কমি আহিব, স্কুৱেৰ হাৰত কমিব, because E is proportional to 1 by R square. So এনেদৰে গৈ E ৰ মানটো কেতিয়া 0 হ'ব? When R is equal to infinity. আমি x axisত infinity, যেনেকৈ y axisত infinity দেখুৱাব নোৱাৰিলোঁ, xত আমি infinity দেখুৱাব নোৱাৰোঁ। So E ৰ মানটো কমি কমি ক'ত 0 হ'ব? ইনফিনিটিত 0 হ'ব। চ' এনেকৈ কমি গৈ থাকিব আৰু ফাইনেলি ক'বাত ইনফিনিটিত 0 হ'ব। চ' মাইণ্ড দ্য পইণ্ট, ইন ইনফিনিটি along x axis and infinity along y axis we can't show.
That's why the curve look like that. AIMS 2001 or question eta loisu ami electric field intensity report base kori question আজিকালি যোনটো NEET exam বুলি কয় দুটা আধান Q আৰু এইটো লোকেশন ইয়াতে আছে -2Q কুৱেশ্যনটো এনেকুৱা এটা লোকেশন অফ Q য'ত আছে এইটো বিন্দুত বিদ্যুৎ ক্ষেত্ৰ পাবল্য E তো কুৱেশ্যনটো এইটো -2Q য'ত আছে এই বিন্দুটোত বিদ্যুৎ ক্ষেত্ৰ পাবল্যৰ মান কিমান চাৰিটা অপচন দিয়া আছে ভেৰি সিম্পল দে আৰ সেপাৰেটেড বাই সাম ডিস্টেন্স আমি r বুলি ধৰিলো এটা কনস্ট্যান্ট আছে Q আধানটো য'ত আছে সেইটো বিন্দুত বিদ্যুৎ ক্ষেত্ৰ পাবল্য এইটো মানে এইটো বিন্দুৰ কাৰণে উৎস আধান -2Q যেনেকে বিদ্যুৎ ক্ষেত্ৰ পাবল্য E = simply Q/r²। তো Q টো হল উৎস আধান আৰু স্মল r টো ডিস্টেন্স সো এইটো বিন্দুৰ বিদ্যুৎ ক্ষেত্ৰ পাবল্যৰ বাবে উৎস আধান এইটো নহয় এইটো বিন্দুৰ বিদ্যুৎ ক্ষেত্ৰ পাবল্যৰ বাবে উৎস আধানটো হল -2Q তো আমি লিখিলে এনেকুৱা পাম E = 1/² সো একেদৰে similarly electric field intensity at that point means we are going to consider Q as the source charge so E dash is by r². So that means ইয়াৰ পৰা চাই লওঁ আমি -E/2 এটা আমি এফালে নিলো 1/2/r². So that means E dash is equal to simply we are getting -E/2. So answer is -E/2. Hope the entire topic of electric field is clear. In the next video we are going to discuss some high level numerical analysis on electric field. So keep on watching our channel. Jone etaleke subscribe কৰা নাই channel to subscribe কৰিবা আৰু bell icon to দবাই দিবা যাতে ইয়াৰ next video to upload কৰাৰ লগে লগে notification to কম পাই যাবা. Please like and share the video. Thank you for watching.